নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই সীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ তিতাবৰৰ সেউজ সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন নিউজ নাওৰ এক ৰিপৰ্ট তিতাবৰৰ সেউজ সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি তিতাবৰ সমজিলাৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান সেউজ সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীৰ সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন কৰা হয় উক্ত বিশেষ অনুষ্ঠানটিত জয়গুৰু শংকৰ সেউজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত বছৰৰ দৰেই এই বছৰো আমি গ্ৰীষ্মকালীন কৰ্মশালা আমি আৰম্ভ কৰিছিলোঁ নাৰায়ণপুৰ চাহ বাগিচাৰ বৰনামঘৰত আমাৰ ইয়াত যোৱা 14 তাৰিখৰ পৰা 14 জুলাইৰ পৰা 29 জুলাইলৈকে ইয়াত কৰ্মশালা হ'ল খোলবাদন সত্ৰীয়া নাচ বৰগীত দিহানাম ভাওনা অভিনয় আদি আমাৰ ইয়াত কৰ্মশালা হৈছিল আজি 30 তাৰিখ আমি ইয়াত সামৰণি অনুষ্ঠান কেইবাজনো বিশিষ্ট অতিথিক নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম গোৱালা কনচেপ্ট সমাজ হিতৈষী বঁটাপ্ৰাপ্ত পবিত্ৰ শইকীয়াদেৱ বিকেদেৱী গতানী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক পুতুল শৰ্মাকে আদি কৰি কেইবাজনো জ্যেষ্ঠ ব্যক্তিক সামাজিক ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনি এই কৰ্মশালাভাগীৰ সামৰণি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে আমাৰ প্ৰায় 50 জনৰো অত্যাধিক শিশুৱে যোগদান কৰিছিলে আৰু তেওঁলোকে আজি খুব সুন্দৰভাৱে তেওঁলোকে যি 14 দিনত 15 দিনত শিকিলে এই প্ৰত্যেকটো বিষয় তেওঁলোকে ৰাইজৰ আগত উপস্থাপন কৰিলে খুব সুন্দৰ হৈছে ভাল হৈছে আৰু ভৱিষ্যতে আমি এই সেউজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগতে আমি শিশুসকলৰ আধ্যাত্মিক বা শৈক্ষিক সাহিত্যিক আদি দিশত সকলোবিলাক দিশ আমি আগুৱাই নিয়াৰ মানসেৰে আমি এই কৰ্মশালা আগলৈ কৰি যাম ইয়াকে কলো অসমীয়া জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিক আঁকোৱালি লোৱাৰ সপোন সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে তিতাবৰৰ সেউজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গত 14 জুলাইৰ পৰা 29 জুলাইলৈ অনুষ্ঠিত হোৱা বৰগীত খোলবাদন সত্ৰীয়া নৃত্য অভিনয়ৰ এটি 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে সামৰণি অনুষ্ঠান গত 30 জুলাইত 12দিনীয়া এটি সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সেউজ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তলিক্য শইকীয়াৰ সভাপতিত্বত আৰু সম্পাদক সুশীল ভূমিজে আধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় প্ৰেম গোৱালা পুতুল শৰ্মা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য লক্ষেশ্বৰ হাজৰিকা সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা জ্যেষ্ঠ নাগৰিক লোকেশ্বৰ বাগবৰা নাট্য পৰিচালক পবিত্ৰ শইকীয়া আদিকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট নাট্য পৰিচালক পবিত্ৰ শইকীয়াকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট অতিথিয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে তিতাবৰৰ নাৰায়ণপুৰ পাণবাৰী বৰনামঘৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষক ক্ৰমে পূৰ্ণ বৰা প্ৰিন্সিপিয়া শইকীয়া দীক্ষিতা শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰা অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে বৰগীত খোলবাদন সত্ৰীয়া নৃত্য আৰু অভিনয় আদি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত পশ্চিম ঠেঙালগাঁও পঞ্চায়তৰ সভানেত্ৰী নিতু বৰা হাজৰিকা উপসভানেত্ৰী পুষ্পাঞ্জলি হাছদা আঞ্চলিক পঞ্চায়তৰ সদস্যা জিলমিল শইকীয়া জ্যেষ্ঠ নাগৰিক লীলাৰাম দাস ইন্দ্ৰ মাঝি নাৰায়ণপুৰ পাণবাৰী চাহ বাগিচা সংঘৰ সভাপতি মদন মাঝিকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰা অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক সেউজ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয় তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও